নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 13 নৱেম্বৰ বুধবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আজি দিনটো কিছু তথ্য জানি লওঁ আহক। আজি হ'ল 13 নৱেম্বৰ 2024 বুধবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ কাতি মাহৰ আজি 27 দিন। আজি সূৰ্যোদয় পুৱা 5:43:43 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:32:33। আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি, নক্ষত্ৰ ৰেৱতী, যোগ বৰ্জ্য আৰু কৰ্ণ হ'ল বালৱকৰণ। আজি কোনো শিশুৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব দেৱগণ, অস্তুটোৰ মতে শুক্ৰ আৰু বিংকুটোৰ মতে বুধৰ দশা লাভ কৰিব। আদ্যটো হ'ল আজি 45 দিনীয়া দুখিলা যোগ হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, কোনকেইটা ৰাশি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু এই ভিডিঅ'টো ফেচবুকত যদি চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰথমে জানিব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপোনাৰ মেঘ ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ, তেওঁলোকে সুনাম লাভ কৰিব। প্ৰেমত থকা অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজিৰ দিনটো প্ৰত্যাশিত দিন, অৰ্থাৎ ভাল দিন। আজি সাহিত্য সেৱা কৰাসকলৰ ক্ষেত্ৰত আজি সুখবৰ আহিব, তেওঁলোকৰ কাৰণে আজি পজিটিভ দিন। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয়, ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব। প্ৰেমিক প্ৰেমিকা পতি পত্নীৰ মাজত আজি আন্তৰিকতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। আজি আনৰ প্ৰিয়পত্ৰ হৈ কাম কৰি আপুনি সমাদৰ লাভ কৰিব। আজি সামাজিক ব্যস্ততাও থাকিব অৱশ্যে। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, আপোনাৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িব আৰু আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যোগ সৃষ্টি হ'ব। আপুনি য'তে কাম কৰিছে, যি কাম কৰিছে সেই স্থানত আপোনাৰ আজি ভাল খবৰ আহিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। শুভ বুদ্ধিৰ উদয় হ'ব, আপোনাৰ প্ৰেমত আনন্দ হ'ব আৰু বহু ক্ষেত্ৰত আপুনি আগতে এৰি অহা কামবিলাক আজি পূৰ্ণত্ব লাভ কৰিব। ইয়াৰ ভিতৰত আহিছোঁ কৰ্কট ৰাশিলৈ। আপোনাৰ যদি কৰ্কট ৰাশি হয়, তেনেহ'লে কিছু দায়িত্ব আৰু কৰ্তব্য আপোনাৰ বৃদ্ধি হ'ব। আপোনাৰ কষ্ট কিছু বেছি হ'ব। জ্যেষ্ঠজনৰ আশীৰ্বাদ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আজি শিল্পীসকলৰ কাৰণে শুভ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়, তেওঁলোকৰ কষ্ট বাঢ়িব আৰু আপোনাৰ কোনো নতুন কাম আৰম্ভ আজি নকৰাই ভাল, অন্যথা আপুনি কিন্তু বিপদত পৰিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয়, যাত্ৰা পথ শুভ হ'ব, অৰ্থাৎ দীৰ্ঘ দূৰত্ব যদি যাত্ৰা কৰিম বুলি ভাবিছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে লাভদায়ক হ'ব। মানুহৰ পৰা জ্ঞান সমৃদ্ধ আপুনি উপদেশ লাভ কৰিব আজি। বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ হৈ উঠিব আৰু নিজৰ দায়িত্ব পালনৰ সুযোগ লাভ কৰিব। অৰ্থাৎ আপুনি য'ত কাম কৰিছে তাতকৈ আপোনাৰ শুভ স্থানত বা ভাল স্থানত আপুনি আজি কাম কৰাৰ সুযোগ মিলিব। বৈবাহিক চিন্তা চেতনা যদি আছে, অৰ্থাৎ বিবাহৰ উপযোগী যদি আপুনি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ খবৰ আহিব। আৰ্থিক দিশত আপোনাৰ উন্নতিৰ দিন আছে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, তেনেহ'লে আজি কিন্তু আপোনাৰ বৰ এটা পজিটিভ নাথাকে। সাধাৰণ প্ৰেম, সৰু সৰু কথাবিলাকত আপোনাক ভুল বুজিব। আপোনাৰ মনোভাৱ সলনি কৰিব লাগিব। পৰোপকাৰী মনটোৱে আপোনাক কিন্তু আজি কষ্ট দিব। ৰাইজৰ লগত বিশ্বাস আৰু আস্থাৰে আপুনি জড়িত হ'ব পাৰিব, অৰ্থাৎ ৰাইজে আপোনাক কিন্তু ভাল পাব। আজি আপোনাৰ যান বাহনৰ যাত্ৰা নকৰাই ভাল, কিছু কষ্ট হ'ব। মানসিক ডিষ্টাৰ্বেঞ্চ গোটেই দিনটো আপোনাৰ থাকিব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয়, তেনেহ'লে আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, শত্ৰুৱে আপোনাক সমস্যাত পেলাব আৰু আত্মীয়ৰ আগমনত আপোনাৰ নতুন ঠিকনা লাভ কৰিব, নতুন ব্যৱসায় লাভ হ'ব, ভবা কথা সিদ্ধি আপোনাৰ হওঁতে আজি কিছু কষ্ট হ'ব, দায়িত্ববোৰ বাঢ়িব আৰু প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু সমস্যাৰ উদ্ভৱ হ'ব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, সকলো দায়িত্ব শীঘ্ৰে পালন কৰিব পাৰিব আৰু সফলতাৰে পালন কৰিব পাৰিব। আজি আপোনাৰ জোচ আছে, শক্তি আছে। আজি যিকোনো সমস্যা আপুনি সহজে সমাধান কৰিব পৰাকৈ বাট মুকলি কৰিব পাৰিব। আজি দীৰ্ঘদূৰত্ব যাত্ৰাৰ কাৰণে আপোনাৰ শুভ হ'ব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু সন্তানৰ পৰা আজি কিন্তু আপুনি লাভ পাব বা সন্তানৰ পৰা আপুনি আনন্দ পাব। দাম্পত্য সুখ বৃদ্ধি পাব, আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ।
যদি আপোনাৰ ধনু ৰাশি হয় কিছু কষ্ট বাঢ়িব, দাম্পত্য সুখ কমিব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। ৰাইজৰ লগত কাম কৰিলে আপোনাৰ ক্ষেত্ৰত কিছু উন্নতিৰ যোগ থাকে। ৰাজনীতিত যদি আপুনি ব্যস্ত তেনেহ'লে আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। নতুন কামৰ সৃষ্টিক লৈ কোনো হেতা ওপৰা নকৰিব, অন্যথা আপোনাৰ কষ্ট হ'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় আজি দিনটো আপোনাৰ ক্ষেত্ৰত ভাল হ'ব। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আপুনি সঁহাৰি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব আৰু নতুন কৰ্ম যোগদান কৰিব পৰাকৈ আপোনাৰ আজি দিনটো শুভ হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন। আপুনি সংযমী মনোভাৱে যিকোনো কাম সহজে সমাধান কৰিব পাৰিব। আজি আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজি আপুনি যিকোনো দায়িত্ব হেলাৰঙে আপুনি পালন কৰিব পাৰিব। নতুন কৰ্মৰ সন্ধান লাভ কৰিব। সকলো বাধা অতিক্ৰম কৰিব পৰাকৈ আপোনাৰ ওচৰত সোণালী সুযোগ থাকিব। আজি আপুনি নতুনকৈ প্ৰেৰণা লাভ কৰিব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰো যোগ আছে। কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটো শুভ। আজি আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকে, কষ্ট বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা উন্নত নহয়। অৱশ্যে সংবাদ সেৱীসকলৰ কাৰণে অথবা সাংবাদিকসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আত্মীয় কুটুম্বৰ পৰা কিছু সঁহাৰি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰু ঘৰুৱা সম্পদ আপোনাৰ হ্ৰাস হ'ব পাৰে আৰু বিদ্যাৰ্থীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।